হয়, আমি আজি ইয়াত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে হোজাই জিলা কৰ্মচাৰী পৰিষদত। আৰু এই কাৰ্যনিৰ্বাহক সভাত আমি আগন্তুক হোজাই জিলা কৰ্মচাৰী পৰিষদৰ 32 সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন, সেই অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিম। কেইবাটাও সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ যে আমি অহা 4 অক্টোবৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ 32 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিম। হোজাই আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত হোজাই চহৰত অনুষ্ঠিত হ'ব। তাত আমাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাম। বিশেষকৈ আমাৰ ৰাজ্যিক যি কৰ্মচাৰী পৰিষদ আছে, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সন্মানীয় সভাপতি সম্পাদক প্ৰধান তেখেতসকল উপস্থিত থাকিব। মুখ্য অতিথি হিচাপে তাত উপস্থিত থাকিব আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া। ইয়াৰ উপৰিও আমাৰ যিসকল সন্মানীয় বিধায়ক আছে, আমাৰ সন্মানীয় শিলাদিত্য দেৱ ডাঙৰীয়া, বদৰুদ্দিন আজমল চাহাব, আমাৰ লামডিং সমষ্টিৰ শিবু মিশ্ৰ ডাঙৰীয়া, সেইসকলো উপস্থিত থাকিব। সন্মানীয় জিলা আয়ুক্ত মহোদয়ক আমি আমন্ত্ৰণ জনাম, তেখেতো উপস্থিত থাকিব। আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ, সেইসকল উপস্থিত থাকিব। আৰু আজি কাকি আঞ্চলিক কৰ্মচাৰী পৰিষদ 1 নং কাকি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত আজিৰ এই আমাৰ যি প্ৰস্তুতি সভাখন অনুষ্ঠিত হৈ আছে। আজি আমি এই কাকি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সেই দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰণে সকলোৰে সৰ্বস্তৰৰ ৰাইজৰ সহায় আৰু সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।